আজি ওৰে ৰাতি মেডিকেলত থাকিলোঁ বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত। মেডিকেলত থাকি এটা বস্তু অনুভৱ হ'ল, એટલે মেডিকেলত যেতিয়া মানে ৰাতি থকা যায় ন, এখন বেলেগ দুনিয়াত থকা হেন পায়। বাহিৰত যেতিয়া ওলাই যায় তেতিয়া এখন বেলেগ দুনিয়াত থকা হেন পায়। এইটো কিন্তু সত্য কথা। আৰু মেডিকেলত কিয় আহিলোঁ, যোৱা ৰাতি মোৰ ভাইটিজনৰ বহুত ডাঙৰ চিৰিয়াছ বেমাৰ হ'ল। আগৰ পৰাই চুগাৰ আছিলে আৰু চুগাৰটো আছিলে এনেকৈ চিকিৎসা কৰি আছিলে, কিন্তু অকস্মাত চুগাৰটো 35ত আহি গ'ল, মানে বহুত ডাউনত আহিল। অহাৰ কাৰণে বহুত ডাঙৰ প্ৰব্লেম হ'ল, বহুত চিৰিয়াছ হৈ গ'ল। সেইকাৰণে মই মেডিকেলত লৈ আহিলোঁ এয়া ভাইটি মোৰ এইজন। তাৰপিছত এয়া মেডিকেলৰ অৱস্থা চালোঁ, মেডিকেলৰ পৰিৱেশগিলা চাওকচোন। এই ৰাতি কেনেকুৱাকৈ মানুহবিলাকে শুই আছে। আৰু মেডিকেলত থকাটো ইমান সহজ নহয় দেই, ৰোগী ৰখি কিনে মেডিকেলত থকাটো ইমান সহজ নহয়, বহুত কঠিন। কি ক'ম আৰু, চাওকচোন আপোনালোকে, বা কি এনেকুৱা কণ্ডিশ্যন। গতিকে যোনে যোনে মেডিকেলত আগে পিছে আছে সেইসকলে ভালদৰে বুজি পাব, আৰু যিসকলে নাই সেইসকলে মোৰ ভিডিঅ'টো চাই বুজি পাব কেনেকুৱা অনুভৱ মেডিকেলত থাকিলে। আচলতে ৰোগীজনক কৰি যিজন মানুহে ৰখি থাকে সেইজন মানুহৰ বেছি কষ্ট হয়, ৰোগীত কৰি বেছি ৰোগী হৈ যায়। তথাপিতো ৰখিব লাগিব, যদি ঘৰৰ আপোন মানুহজনৰ কিবা এটা বেমাৰ হয় নিশ্চয় ৰখিব লাগিব। তো ভাল লাগিল, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।